অঞ্চলৰ পৰা এটা খবৰ পাইছিলোঁ গমাৰিয়াতি হাবিগাঁও বুলি এটা এলেকাৰ পৰা আমাৰ এটা ফোন আহিছিলে। তাৰ স্থানীয় ৰাইজে আমাক জনাইছিলে তাত এটা অজগৰ সাপ মানে তেওঁলোকে দেখা পাইছে বুলি। তো তাৰপিছতে আমি আমাৰ কঠীয়াতলী আঞ্চলিক বন কাৰ্যালয়ৰ বন কৰ্মীসকলৰ সহযোগত আমি অজগৰ সাপটো ৰেস্কিউ কৰিলোঁ। ৰেস্কিউ কৰি আমাৰ ৰেঞ্জ অফিচত আনিলোঁ অলৰেডি সাপটো। আৰু প্ৰাৰম্ভিক পৰ্যায়ত তাৰ এটা সৰু আঘাত দেখা পাইছিলোঁ আমি, আৰু কপাহ আৰু প্ৰাৰম্ভিক মেডিচিন দি পেলাই আমি তাক অলপমান কৰিলোঁ, ট্ৰিটমেণ্ট কৰিলোঁ, আৰু স্বাস্থ্য ঠিকে আছে। তেনেকুৱা ধৰণৰ কোনো ফিজিকেল ডেমেজ হোৱা নাই তাৰ। আৰু পিছ মুহূৰ্তত আমি ভাবিছোঁ যে আমাৰ যোনখিনি আমাৰ সংৰক্ষিত বনাঞ্চল আছে, এই বনাঞ্চলত আমি সাপটো এৰি দিয়াৰ আমি এতিয়া ঠিক কৰিছোঁ। জেগাটো এতিয়ালৈকে আমি মানে চাই লওঁ, তাৰ মানে হেবিটেটটো চাই পেলাই আমি তাক তাৰ বিপদসংকুল এৰিয়াত আমি তাক এৰি দিয়াৰ কথা ভাবিছোঁ। আৰু লগতে মই ৰাইজক আহ্বান কৰোঁ, যিহেতু এতিয়া বাৰিষাৰ কাল, বানপানী হৈ আছে, বিভিন্ন জেগাত হৈ আছে, তো এনেকুৱা জীৱ জন্তুবিলাকে নৰ্মেলি কি হয়, তাহাঁতে হাইলেণ্ডলৈ আহিব বিচাৰে। কাৰোবাৰ ঘৰৰ বাউণ্ডেৰীৰ ভিতৰত হ'ব পাৰে, হয়তো কাৰোবাৰ ঘৰৰ মজিয়াতো হ'ব পাৰে। তো এনেকুৱা ধৰণৰ যদি কিবা পৰিস্থিতি তেওঁলোকে দেখা পায়, তেওঁলোকে ততাতৈয়াকৈ যাতে ওচৰৰ নিকটৱৰ্তী বন বিভাগৰ অফিচত খবৰ দিয়ে। আৰু আমাৰ নগাঁও ডিষ্ট্ৰিক্টতো বহুত টেকনিকেলি চাউণ্ড ৰেস্কিউৱাৰ্ছ আছে, তেওঁলোককো যাতে জনায়। আৰু আমাক খবৰ দিলে আমি লগালগ গৈ পেলাই তেনেকুৱা এটা পৰিস্থিতিত আমি তাক মানে ৰেস্কিউ কৰি পেলাই মুকলি জেগাত আমি যাতে এৰি দিব পাৰোঁ। আৰু তাৰ যাতে মানুহৰ লগতে এই জীৱ জন্তুৰো যাতে কোনো ধৰণৰ ক্ষয় ক্ষতি নহয়, তাৰে আহ্বান জনাইছোঁ। ধন্যবাদ।